গুড মৰ্নিং বন্ধুসকল, কি খবৰ? সকলোৱে ভালনে? বৰ্তমান মোৰ ভাল আৰু আশা কৰোঁ যা বেয়া দিন চলি আছে সকলোৱে ভাল দিন আহক। আৰু ময়ো ভিডিঅ'টো আপোনালোকক মাজত ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ। এটা মাছৰ ভিডিঅ', এইটো আগৰ লেখীয়া নহয়, এইটো এটা বেলেগ এটা ৰূপত মই আপোনালোকক ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। চাওক, এই মাছটো হৈছে ট্ৰেণ্ডি মাছ। আজি মই আপোনালোকক মাছৰ সকলো চিনাকি কৰি যাম। আৰু বাকী আপোনালোকে মোৰ ভিডিঅ'টো কেতিয়াও নকটাকৈ চাই যাওক। আৰু মই একেটা ভিডিঅ'তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'বিলাক কেনেকৈনো মাছবোৰ কাটে আৰু ক'লৈ পঠিওৱা হয় মাছবিলাক, আৰু কেনেকৈ মানুহে খায়, আৰু মাছবিলাক ভাল হৈ থাকিবলৈ। এতিয়া যে ধৰি অনা মাছবিলাকতো এইটোতো গেলি যাব ন, মাছটো যদি ইয়াত যদি কিবা এটা নকৰে। ইমান ডাঙৰ ডাঙৰ মাছ একেবাৰে খাই পেলাব নোৱাৰে কেতিয়াও। আপোনালোকক তাৰে মই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো নকটাকৈ চাই যাওক আৰু দেখিব। আৰু এইবিলাক যে কাম কৰি আছে, মাছ যে কাটিছে, এইবোৰ আপোনালোকে ক'ৰ মানুহ বুলি ভাবে আপোনালোকে জানেনে? এইবোৰ আমাৰ অসমৰে ল'ৰা হয়। আৰু এনেকৈ কাম কৰি ঘৰখনৰ লগতে পৰিয়ালক হেৰি কৰিছে। আৰু এইজন হ'ল এজন MD আৰু মালিক। আৰু আপোনালোকে চাই যাওকচোন বাৰু আৰু দেখিব। আৰু মই চাউণ্ডটো অলপ সৰু কৰি দিলোঁ, কাৰণ কেলৈ ইয়াত যিটো চাউণ্ড আপোনালোকে শুনিলে যে আচৰিত খাব, কিমান হুলস্থুল হৈ থাকে। আপোনালোকে চাই যাওকচোন বাৰু। পানী লৈ যায় বাৰু, গাহৰি বিলুটো ইমান সৰহকৈ নোলায় ন। পিছ কৰিবি নাই দীঘলে মই দে বাৰটা মানুহবিলাকে যে দাবিলাক জোখত মাৰি থাকে ঠিকেই নাই। আমি ভাবো খালা বাৰটা লাগিছে কিবা এটা হ'ব নি, সিহঁতে আকৌ ঠিকেই কৈছে। ঠিকেই পাই খাওঁতে কোনখনে দেখায়, বেয়া পাইছে চাগে সুধা নেকি? ল'লে নেকি? ল'লে নেকি? আৰু সেই মাছবিলাকত আইজ এনেকৈ লৈ যোৱা হয়। চাওক কেনেকৈ লোডিং কৰিছে ল'ৰাবিলাকে। এইবোৰ চব সকলোবোৰ অসমীয়া মানুহে, অসমীয়া ল'ৰাই কাম কৰে। চাওক আপোনালোকে বিশ্বাস কৰিবনে, ইমান কষ্ট কৰি কেনেকৈ যে পইচাবোৰ কমাইছে। চাওক, আমি এনেকুৱাই কাম কৰোঁ বাহিৰত। আৰু যিসকলে ভিডিঅ'টো চাই আছে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই আপোনালোকক এনেই সাধাৰণ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ, বিশেষকৈ বাহিৰত কেনেকৈ কাম কৰে, কেনেকৈ কি কৰে। চাওক, এইটোৱে আইচ প্লাণ্ট হ'ল। আইচ প্লাণ্ট হয়তো নেদেখিব পাৰে বা কোনোবাই নেদেখাবিলাকে বা নজনাবিলাকে। চাওক, ইয়াৰ পৰা আইচটো আনে। এটা আইচ কিমান ডাঙৰ আইচ, গোটাকৈ দেখুৱাইছোঁ চাওক। আৰু এটা আইচে এটা বক্স ওলায়। আৰু এইবোৰ সকলোবোৰ অসমীয়া ল'ৰাই কাম কৰিছে দেই। আপোনালোকে নাভাবিব যে কিবা বুলি, এইবোৰ মেহনত কৰিহে এনেকৈ ঘৰলৈ পইচা দিয়া হয়। আৰু যেতিয়া এটা ঘৰৰ পৰা এটা কল আহিব, সিহঁতেহে বুজি পোৱা যায় যে তাৰ দুখৰ বেদনা কিমান থাকে বাহিৰত কষ্ট কৰি। চাওক, মেচিনত কেনেকৈ আইচ দিছে, এটা আইচ। আপোনালোকে বিশ্বাস কৰক। কিছুমানে কৈ দিয়ে বাহিৰত থকা ল'ৰাবিলাক ফকতীয়া বুলি। এতিয়া কওকচোন আপোনালোকে, 18 বছৰৰ পৰা যেতিয়া কামৰ দায়িত্ব পৰে ন, সেইটো ল'ৰাহে বুজি পায় ঘৰৰ দায়িত্ব কি। আপোনালোকক ভিডিঅ'টো দিলোঁ মই এইটো কাৰণেই
যাতে আমি কি কৰোঁ বা বাহিৰত থকা ল'ৰাবোৰ কেনেকুৱা কষ্ট কৰি যে এনেকৈ থাকে চাওক ইমান ডাঙৰ গাড়ী এখনত কেনেকৈ এটা বক্স লোডিং কৰিছে চাওক আৰু এই তেখেতক বাই বাই দিছে মানে হাই হাই কৰিছে মই অহা দেখি বিশেষকৈ মই এইটো কোম্পানীত কাম নকৰোঁ বাৰু মই বেলেগ কৰোঁ আপোনালোকে জানেই মাছ কোম্পানী কৰোঁ বুলি বিশেষকৈ মানে ইয়াত আহিছিলোঁ চাওক কেনেকৈ দলিয়াই দিছে এটা বক্স আৰু এইবিলাক আইচ লৈ যায় আমাৰ সাগৰৰ পাৰত মাছৰ হেৰিলৈ লৈ যায় তাতে আইচ মিক্স কৰি মানে আইচটো বেয়া হৈ নাথাকে মানে আৰু বন্ধুসকল কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ যদি ফেচবুকত কোনোবাই চাই আছে ফ'ল'টো কৰি দিবলৈ নাপাহৰিব দেই আপোনালোকৰ ছাপোৰ্টবিলাক দি গ'লে ভাল লাগে ভিডিঅ' দি যাবলৈ আৰু এইবোৰ দেখিছোঁ নাই বাহিৰত কাম কৰিব ভাল লাগে বুজি পাই হয় নহয় আপোনালোক ঘাম ধুনীয়া ঘাম কৰিব লাগে বুজি পাই হয় নহয় হয় নাই হয় বুলি ক'ব লাগিব অঁ পালে 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 সময় নাই পালে এইবিলাক এই ভিডিঅ' নহয় এইবিলাক দেখাবা এইটো মেনেজাৰ এতিয়া জীয়াই আছে মোক দেখিলে দমেই দিব চাগে তোমাৰ কাম ভিতৰত দিয়া বুলি ক'ব সকলো ঘাম উলিয়াই বাহিৰত কাম কৰিব লাগে বুজি পাই নহয় কষ্ট দি হয়নে ঘৰৰ পৰা যেতিয়া ফোন এটা আহে তেতিয়া চিধাই সেই কলটোতে আহিব কি বুলি চিধাই কলটো খালে পিছদিনাখন কামৰ কথা চিন্তা কৰিব লাগিব কেলৈ জানো নাই ঘৰৰ পৰা ফোন কৰিলে কিবা পইচা বিচাৰি ফোন কৰে হয় বিনা চাৰ্টত আজিকালি কোনেও খবৰ এটা নলয় সেইটো যোনে নহওক তুমি যদি ছাকচেছফুল নোহোৱা ন লাইফত চাকচেছফুল জীৱনত